মই ৰিলিফ ল'বলৈ আহিছিলোঁ কথাটো শুনক এই নাজিৰা কালী মন্দিৰৰ সমীপত যিটো আমাৰ ষ্টেচনৰ ওচৰত তাত যিখিনি মানুহ আছে সেই মানুহখিনি আজমল ফাউণ্ডেশ্যনৰ পৰা এটা মানে টোপোলা আহিছে বুলি তেওঁলোকৰ নিজৰ কাষ্টৰ মানুহখিনিয়ে লৈ ল'লে। প্ৰধান কথা আপুনি এজনী হৈছে অন্ধভক্ত আৰু যেতিয়া কাষ্টৰ কথা আহি পৰিল মইতো ৰখি থাকিব নোৱাৰোঁ আৰু আজি যিখিনি ভিডিঅ' ক্লিপ দেখুৱাম এইখিনি মই বেলেগৰ পৰা লোৱা নহয় একো এইখিনি মই নিজে ৰেকৰ্ডিং কৰা মানে মোৰ নিজৰ মোবাইল ফোনত তো বলক আজি ভিডিঅ' আৰম্ভণি কৰোঁ আৰু পাৰিলে আপুনিও চাব মানে চকু দুটা মেলি। যিসকল ব্যক্তি নাম ক'লে আহি যাব মানে এতিয়া যিসকল যে বহি আছিলে সন্মুখত যে দেখা পালে এইসকল কি কাষ্টৰ মোৰ আপোনালৈ প্ৰশ্ন পাৰিলে উত্তৰটো দিব। আমি কাষ্টৰাইজ কৰিবলৈ যোৱা নাই কোনো ইয়াত হিন্দু মুছলিম নাই এনেকুৱাখিনি সময়ত কিন্তু তেওঁলোকৰ এই কালী মন্দিৰৰ মুখৰ যিখিনি মানুহ দোকান বজাৰ আছে যিখিনি মানুহ যিখিনি অবৈধভাৱে বহি আছে সেই মানুহখিনিয়ে আমাৰ মানুহখিনিক অত্যাচাৰ কৰি পঠিয়াই দিছে আজমল ফাউণ্ডেশ্যন। কিন্তু আজমল ফাউণ্ডেশ্যনৰ বস্তুটো কি অকল মুছলিমহে পায় নি অসমীয়াই নাপায় নি? মানে আপুনি যিটো হিন্দু মুছলিমৰ যে কথা যে ক'লে পাৰিলে টেটু ফলাতকৈ এই চকু দুটা মেলিব যে বস্তুখিনি হিন্দু মুছলিম কৰা হোৱা নাছিলে। যিসকলৰ বানপানীত ভুক্তভোগী হৈ আছিলে যিসকলৰ ঘৰত পানী সোমাইছিলে সকলো মানুহে পাইছে। একেলগে আছে খুব ভাল লাগিছে দেখিবলৈ আৰু আজি আমাৰ ইমান ধুনীয়া এটা পৰিৱেশ চাওকচোন আমি কোন মুছলমান কোন হিন্দু তেনেকৈ আমি গম পাইছোনে? আমাৰ যেনেকৈ তেজৰ ৰং নাই তেনেকৈ আমাৰ কোনো হিন্দু মুছলমানৰ ৰং নাই। আমাৰ কি পেট নাই নি? আমাৰ গাঁৱৰ মানুহ নাই নি? কেলে এনেকুৱা কৰিব লাগে? গতিকে আজিৰ পৰা কোনো যাতে পানী বটল আমি কিনি আনিছো আজমল ফাউণ্ডেশ্যনৰ হওক যোনেই নহওক কালী মন্দিৰৰ সমীপত যাতে কোনো মানুহে ৰেচন নিদিয়ে কোনো মানুহে ৰিলিফ নিদিয়ে মই আপোনালোকলৈ সকলোকে অনুৰোধ কৰিছোঁ। যিজনী যে টেটু ফালি আছিলে যে এটা কাষ্টকে দিয়া হয় হিন্দুসকলক দিয়া নহয় তেনেহ'লে তাই জীয়েকজনী মই তাকে চিন্তা কৰিছোঁ তাই এতিয়া হিন্দু নে মুছলমান? সিহঁতি পাৰিলে পিটিবলৈ থাকিব। এতিয়া মোৰ ছোৱালী দুজনী আৰু মোক প্ৰাণৰ শংকাত মই ভয়ত পলাই আহিছো মোক মাৰিবলৈ ধৰিছে ৰিলিফ ল'বলৈ অহাৰ কাৰণে। আপোনালোকক ইমানেই জনালো ভিডিঅ' আছে মই ভিডিঅ' কৰি থৈছো আজিলৈ আহিছো ৰাইজ। মানে যিজনী যে অকল হিন্দু মুছলিম কৰি আছিলে যে ৰিলিফখিনি অকল মুছলমানসকলক দিয়া হয় হিন্দুসকলক দিয়া নহয় যেতিয়া তাই নিজৰ নামটো আহিলে এতিয়া আকৌ নিমাত হৈ পৰিছে। সেইবাবে এই এনেকুৱা মানুহৰ পৰা অকণ বাচি থাকিব লাগে। এওঁলোকে যে মানুহক গছত ঠাই গুৰি কাটি দিয়ে। মোৰ মতে বাইদেউগৰাকীয়ে যিখিনি কথা কৈছে ভুল কথা কাৰণ বানপানী হিন্দু মুছলিমলৈ নহয় যাৰ ঘৰত সোমাইছে হিন্দুও হ'ব পাৰে বা মুছলিমো হ'ব পাৰে কিন্তু বানপানী যিসকলে ভুক্তভোগী হৈছে তেওঁলোকে গম পায়। আৰু এই বাইদেউগৰাকীয়ে যিখিনি হিন্দু মুছলিম কৰিব বিচাৰিছে ইয়াৰ জাতি ধৰ্মৰ মাজত যি ভেদাভেদ কৰিব বিচাৰিছে কিন্তু ইয়াৰ ভুল কথা। বাইদেউগৰাকীয়ে প্ৰথমতে টেটু ফালি আছিলে যেতিয়া তাই নিজৰ নামটো আহিলে তাই নিজেকৈ যোৱা নাই জীয়েকক পঠিয়াইছে। বন্ধুসকলে আশা কৰোঁ আজি ভিডিঅ' চাই যদি ভাল লাগিছিল লাইক যদি কৰে লাইকটো কৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰিব ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব। আৰু এইকেইদিন বিশেষকৈ ভিডিঅ' বনাব পৰা নাই টাইমো পোৱা নাছিলোঁ মানে ৰিলিফত ব্যস্ত হৈ আছিলোঁ আৰু লগতে গাটো ভাল নাছিল আৰু পাৰিলে যদি শ্বেয়াৰ নকৰাকৈ কিন্তু নাথাকিব।